মাজুলীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ বন্ধ হৈ থকা দলং পৰিদৰ্শন কৰে সাংসদগৰাকীয়ে। আজি মাজুলীত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। সাংসদগৰাকী মাজুলীত উপস্থিত হৈ পোনে পোনে বন্ধ হৈ থকা যোৰহাট মাজুলী সংযোগী দলৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। দলং নিৰ্মাণস্থলীত থকা দলঙৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ লগত মত বিনিময় কৰি এতিয়ালৈকে দলঙৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় সাংসদগৰাকীয়ে। বৰ্তমানটো আমি গম পোৱা মতে জানুৱাৰী 4 ইণ্টেণ্ড হ'ব বুলি শুনিছোঁ। যিমান চব ইয়াতে আছে, কিন্তু ৰডখিনিহে নি আছে। চব ৰডখিনিতো ধৰক 4-5 মাহ কৰি বেয়া হৈ যাব। ধৰক বেলেগ চাইডত কাম চলি আছে কাৰণে ৰডখিনি লৈ যোৱা হৈছে। ছাৰ মেচিনে যিমান আছে চব আছে ছাৰ, মেচিনে আছে। আৰু লেবাৰ ছাৰ লেবাৰ নাই, লেবাৰটো কণ্টেক্টৰ আণ্ডাৰত থাকে। কামটো বন্ধ হ'লে লেবাৰ গুচি গ'ল। ছাৰ ড্ৰাইভাৰ লগত ছাৰ ষ্টাফ আমি ছাৰ 8-10জন আছোঁ। তেওঁলোকক যি হাজিৰা দিবলগীয়া আছিলে চব ছাৰ সেইটো কণ্ট্ৰেক্টৰ আণ্ডাৰত তেওঁলোকৰ বিল পে'মেণ্ট হয়। কণ্ট্ৰেক্টৰে তেওঁলোকক ছাৰ বিলটো দিয়ে। বিজেপি চৰকাৰ কেৱল ফ্লাইঅভাৰ বনোৱাতে ব্যস্ত। মন্ত্ৰীসকলৰ ব্যক্তিগত লাভালাভৰ বাবেহে কাম কৰা যেন দেখা গৈছে। ইফালে মনমোহন সিং ডাঙৰীয়াৰ অন্তিম সংস্কাৰৰ সময়ত বিজেপি চৰকাৰে অপমান কৰাৰ কথা কয়। লগতে বাবা চাহেব আম্বেদকাৰক কৰা অপমানসূচক মন্তব্যক লৈ তীব্ৰ গৰিহণা দিয়ে সাংসদগৰাকীয়ে। NRC সম্পৰ্কত সাংসদগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে যে বিজেপি চৰকাৰে NRC সম্পূৰ্ণ কৰা আৰু সমস্যা সমাধান কৰাৰ উদ্দেশ্যে বৰ্তমান বিজেপি চৰকাৰ নহয়, বৰ্তমান বিজেপি চৰকাৰৰ উদ্দেশ্য ৰিজৰ্ট খোলা আৰু মাটি কিনাহে। বৰ্তমানৰ সময়ত আমি দেখা পাইছোঁ যে কেনেদৰে যি সংবিধানৰ সৃষ্টি ডক্টৰ বাবা চাহেব আম্বেদকাৰ কৰিলে, সেই সংবিধানৰ বিৰুদ্ধে বৰ্তমানৰ চৰকাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কামখিনি কৰি আছে। আমাৰ সংবিধানত লিখা আছে যে আমাৰ এটা ফেডাৰেল ষ্ট্ৰাকচাৰ আছে, প্ৰত্যেক ৰাজ্যৰ মৰ্যাদা আছে, প্ৰত্যেক ৰাজ্য গুৰুত্বপূৰ্ণ। আমাৰ দিল্লীত আমাৰ কেন্দ্ৰীয় সদন ইমান শক্তিশালী নহয় যে ৰাজ্যৰ ওপৰত জোৰ জবৰদস্তি কৰি হেঁচা প্ৰয়োগ কৰি তেওঁলোকৰ চৰকাৰ ভংগ কৰিব পাৰে। আমাৰ সংবিধানত লিখা আছে যে প্ৰত্যেক ৰাজ্যত চৰকাৰ গঠন হৈ যোৱাৰ পিছত 5 বছৰলৈকে তেওঁলোকৰ কাৰ্যকাল থাকিব, আৰু যদি ভংগ কৰিবলগীয়া আছে গভৰ্ণৰে তাৰ ৰাজনৈতিক পৰিস্থিতি দেখা পোৱাৰ পিছতহে ৰাষ্ট্ৰপতিক অনুৰোধ কৰিব পাৰে যে ইয়াত ৰাষ্ট্ৰপতি শাসন হ'ব লাগে। তাৰ বাহিৰে সংবিধানত কোনো তেনেকুৱা বিকল্প নাই যে 5 বছৰৰ মাজতে এটা ৰাজ্যৰ চৰকাৰ আমি ভংগ কৰি আকৌ পিছত গৈ আমি নিৰ্বাচন কৰোঁ। ইমান শক্তি নিৰ্বাচন আয়োগক কেতিয়াও দিয়া নাছিল, আৰু সেয়া কল্পনা কাৰ আছিলে? ডক্টৰ বাবা চাহেব আম্বেদকাৰ। আৰু আজি আমাৰ 75 ইয়াৰ্ছ হৈছে জয়ন্তী আমি পালন কৰিছোঁ। আজি তেওঁলোকে এনেকুৱা এটা বিল আনিছে যি বিল আমাৰ সংবিধানৰ বিৰুদ্ধে, ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ বিৰুদ্ধে, ৰাজ্য চৰকাৰৰ যি মৰ্যাদাৰ সংবিধানে যি অধিকাৰ এটা ৰাজ্য চৰকাৰক দিয়ে তাৰ অধিকাৰৰ বিৰুদ্ধে। আৰু সেইকাৰণে আমি এই বিলৰ বিৰোধিতা কৰিছোঁ। সজোৰে আমি সেই দিনত আমি ভোট কৰিলোঁ। কিছুমান ভোটত এই বিলখন ইণ্ট্ৰডাকশ্যনৰ ক্ষেত্ৰত সফলতা লাভ কৰিলে, কিন্তু এতিয়া সদনৰ কমিটিলৈ গৈছে, আৰু কমিটিৰ ভিতৰতো আমি বাৰম্বাৰ আমি এই প্ৰমাণ দিম যে এইখন বিল সম্পূৰ্ণভাৱে আমাৰ অসাংবিধানিক। সমস্যা সম্পূৰ্ণ হোৱা, সমস্যা সমাধান কৰা উদ্দেশ্য বৰ্তমান বিজেপি চৰকাৰৰ নহয়। বৰ্তমানৰ বিজেপি চৰকাৰৰ উদ্দেশ্য হ'ল যে ক'ত আমি মাটি ল'ব পাৰোঁ, ক'ত আমি ৰিজৰ্ট খুলিব পাৰোঁ, ক'ত আমি বাগান ল'ব পাৰোঁ, আৰু এই নিজকে ধনী কৰা সময়ত ৰাইজৰ আমি কেনেদৰে বিভাজিত কৰিব পাৰোঁ, ৰাইজৰ মাজত কেনেদৰে বিভ্ৰান্তি সৃষ্টি কৰিব পাৰোঁ, যাৰ ফলত আমি আৰু ধনী হৈ যাওঁ। এয়া হৈছে বৰ্তমানৰ পৰিৱেশ, আৰু সেইকাৰণে যিকোনো আপোনালোকে সমস্যা লৈ লওক। আজি ভাৰত বাংলাদেশৰ সীমা যদি ফেঞ্চিঙৰ কথা কয়, এতিয়াও বহুত ক্ষেত্ৰত ফেঞ্চিং হোৱা নাই, কিন্তু সেইখিনি কথা এতিয়া বিজেপি নকয়। মনত পেলাওক, আগতে আমাৰ কংগ্ৰেছৰ দিনত কিমান তেওঁলোকে আমাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিলে। আজি কওক, আজি আমাৰ ভাৰত বাংলাদেশ 100% ফেঞ্চিং হৈছে নে নাই হোৱা কওকচোন। আজিওতো অবৈধভাৱে আজি গৰু চিণ্ডিকেট চলি আছে, কয়লা চিণ্ডিকেট চলি আছে, অবৈধভাৱে ড্ৰাগছবোৰ সোমোৱা নাই। আজি মায়ানমাৰৰ পৰা ড্ৰাগছ সোমোৱা নাই, আজি বাংলাদেশৰ পৰা ড্ৰাগছ সোমোৱা নাই, সোমাইছে গৈছে। গোটেই উত্তৰ পূৰ্বাঞ্চল
আজি ড্ৰাগছ আৰু অবৈধ বেপাৰত আজি ধ্বংস হৈ গৈছে আৰু সেইকাৰণে যদি আমি নিজৰ ভৱিষ্যত সুৰক্ষিত হোৱাটো বিচাৰোঁ অহা সময়ত আমি নিজৰ ৰাজনৈতিক সিদ্ধান্ত ভালদৰে ব্যৱহাৰ কৰিব লাগিব। ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।